নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ ফাৰ্ষ্ট ছেমিষ্টাৰ VSc ছাবজেক্টৰ চাইবাৰ ইথিক্স ছাবজেক্ট নামৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিবলৈ। ইয়াতে আপোনালোকে VSc ভেলু এডেড কোৰ্ছ পেপাৰ কোডটো দিয়া আছে। তাৰপিছতে ফুল মাৰ্কছ 30 আৰু টাইম দিয়া থাকিব 1.5 ঘণ্টা। এতিয়া আমি প্ৰথম কুৱেশ্যন লৈ আহিছোঁ 1 নম্বৰ এনচাৰ দ্য ফ্লয়িং কুৱেশ্যনছ। ইয়াতে প্ৰথম A নম্বৰ কুৱেশ্যন যিকোনো আপোনালোকে 5টা লিখিব লাগিব 1 মাৰ্কৰ। প্ৰথমে আমি A নম্বৰলৈ আহিছোঁ। চাইবাৰ অপৰাধ পোনপ্ৰথমবাৰ কিমান চনত সংঘটিত হৈছিল? আপোনালোকে চাব পাৰিব দ্য ফাৰ্ষ্ট ৰেকৰ্ড চাইবাৰ ক্ৰাইম। ইয়াতে আপোনালোকৰ চনটো দিয়া আছে ডাইৰেক্ট 1820 প্ৰথম চাইবাৰ ক্ৰাইম সংঘটিত হৈছিলে। এতিয়া আমি B নম্বৰলৈ আহিছোঁ। B নম্বৰটো দিয়া আছে চাইবাৰ শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে? আপোনালোকে ইয়াতে চাব পাৰিছে গ্ৰীক ৱৰ্ড দ্য ৱৰ্ড চাইবাৰ ইজ ডেৰিভড ফ্ৰম দ্য ৱৰ্ড গ্ৰীক ৱৰ্ড কেবাৰনেটছ মিনিং ষ্টেটাৰ্ছমেন অৰ গভৰ্ণৰ। এইটো আপোনালোকে মিলাই ল'ব দুয়োটা। এইবাৰ আমি নেক্সট কুৱেশ্যন C লৈ আহিছোঁ। ব্লকচেইন কোনে উদ্ভাৱন কৰিছিল? আপোনালোকে চাব পাৰিছে ইয়াত। আপোনালোকে ইয়াতে চাব সাতোশি নাকামোটো। ঠিক আছে, এইটো হৈছে আপোনালোকৰ উত্তৰ বা এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যন D লৈ আহিছোঁ। চাইবাৰ অপৰাধ কাক বোলে? আপোনালোকে ইমানখিনি লিখিব পাৰে এইখিনি। তাৰপিছতে নেক্সট ভাৰতত ইনফৰমেশ্যন টেকনলজি এক্ট IT এক্ট কেতিয়া গৃহীত হৈছিল? আপোনালোকৰ দ্য ইনফৰমেশ্যন টেকনলজি এক্ট IT এক্ট ৱাজ পাছড ইন ইণ্ডিয়া ইন 2000 অৰ্থাৎ 2000 চনত। আপোনালোকৰ 5টা কুৱেশ্যন অলৰেডি হৈ গ'ল ইয়াতে। এতিয়া আমি নেক্সট কুৱেশ্যন 2 নম্বৰ আহিছোঁ। 2 নম্বৰ A নম্বৰ কুৱেশ্যন প্ৰথম চাইবাৰ সন্ত্ৰাস বুলিলে কি বুজা? আপোনালোকক মই সাধাৰণভাৱে বুজাই দিছোঁ বা আপোনালোকে বেলেগ ধৰণে লিখিব পাৰে। আপোনালোকে সহজে বুজিবৰ কাৰণে শ্বৰ্ট কৰি অলপ কৈ দিছোঁ ইয়াতে। চাইবাৰ সন্ত্ৰাস বুলিলে ইণ্টাৰনেট আৰু কম্পিউটাৰ ব্যৱস্থা ব্যৱহাৰ কৰি কোনো ৰাজ্য সংস্থা বা ব্যক্তিৰ ওপৰত ভয় আতংক বা হানিকাৰক কাৰ্যকলাপ সংঘটিত কৰা বুজায়। উদাহৰণস্বৰূপে ভৌতিক সুৰক্ষা ব্যৱস্থাত হেক কৰা, গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰা আদিকে চাইবাৰ সন্ত্ৰাস বুলি কোৱা হয়। নেক্সট B নম্বৰ চাইবাৰ সুৰক্ষা কি? চাইবাৰ সুৰক্ষা মানে কম্পিউটাৰ, ইণ্টাৰনেট, ডাটা আৰু তথ্য প্ৰণালীক হেকিং, ভাইৰাছ, অনধিকাৰ প্ৰৱেশ আৰু চুৰিৰ পৰা সুৰক্ষিত ৰখা। নেক্সট কুৱেশ্যন C নম্বৰ এজন চাইবাৰ সুৰক্ষা বিশেষজ্ঞৰ 2টা দায়িত্ব উল্লেখ কৰা। দায়িত্ব 2টা হ'ল অনলাইন তথ্য আৰু ব্যৱস্থাক হেকিং আৰু আক্ৰমণৰ পৰা সুৰক্ষিত ৰখা, নাইবা 2 নম্বৰটো হৈছে নতুন সুৰক্ষা নীতি আৰু ছফ্টৱেৰ ব্যৱস্থা প্ৰস্তুত কৰি ব্যৱহাৰকাৰীক সুৰক্ষিত ব্যৱহাৰৰ পথ দেখুওৱা। তাৰপিছতে নেক্সট কুৱেশ্যন চাইবাৰ নৈতিকতা কি? হোৱাট ইজ চাইবাৰ ইথিক্স? আপোনালোকে চাব চাইবাৰ নৈতিকতা বা চাইবাৰ ইথিক্স মানে চাইবাৰ নৈতিকতা মানে ইণ্টাৰনেট আৰু কম্পিউটাৰ ব্যৱহাৰৰ সময়ত সঠিক নিয়ম পদ্ধতি আৰু নৈতিক আচৰণ মানি চলা। উদাহৰণস্বৰূপে ক'ব পাৰি অন্যজনৰ তথ্য চুৰি নকৰা, ভুৱা খবৰ নচৰোৱা, অপশব্দ নিলিখা আদিকে চাইবাৰ নৈতিকতা বুলি কোৱা হয়। তাৰপিছতে নেক্সট A নম্বৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সংজ্ঞা দিয়া। কৃত্ৰিম বুদ্ধিমত্তা মানে কম্পিউটাৰ বা মেচিনক মানুহৰ দৰে চিন্তা ভাৱনা শিকিব পৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰা প্ৰযুক্তি। উদাহৰণটো চাই ল'ব। নেক্সট F নম্বৰ চাইবাৰ জগত কি? চাইবাৰ জগত মানে ইণ্টাৰনেট, কম্পিউটাৰ নেটৱৰ্কৰ আৰু অনলাইন মাধ্যমত থকা সমগ্ৰ ডাটা তথ্য আদিৰ জগতক বুজায়। তাৰপিছতে নেক্সট কুৱেশ্যন G নম্বৰটো 2টা চাইবাৰ নৈতিকতা বিৰোধী কামৰ উল্লেখ কৰা। অন্যজনৰ একাউণ্ট হেক কৰা,
2 নম্বৰ ভুৱা খবৰ বা গজব ছৰোৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে 8 নম্বৰ ব্লক চেইনৰ দুটা সুবিধা উল্লেখ কৰা। প্ৰথম তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হয়, তাৰপিছতে বা সংৰক্ষণ হয়। দ্বিতীয়তে আছে লেনদেনত স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা থাকে। আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ 8 নম্বৰ ফিনটেকৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ এটা উদাহৰণ দিয়া। ফিটনেছৰ সম্পূৰ্ণ ৰূপ ইয়াতে দিয়া আছে, উদাহৰণস্বৰূপে গুগল পে, ফোনপে, পেটিএম আদি। নেক্সট কুৱেশ্যন 9 নম্বৰ স্পাম বুলিলে কি বুজা? স্পাম এইটো এটা ইম্পৰ্টেণ্ট আমাৰ কাৰণে, যে স্পাম মানে অনাকাংক্ষিত বা অবাঞ্ছিত মেইল মেছেজ যি অসংখ্য পঠোৱা হয় আৰু ব্যৱহাৰকাৰীক অসুবিধা দিয়ে। স্পাম আমি সাধাৰণতে মোবাইলতো মাজে মাজে মেছেজসমূহ পাই থাকোঁ, স্পাম কল, স্পাম মেছেজ ইত্যাদি। গতিকে এইটো এটা খুবেই ইম্পৰ্টেণ্ট। যিহেতু 2 নম্বৰ কুৱেশ্যন শেষ, এতিয়া আমি 3 নম্বৰলৈ আগবাঢ়িছোঁ। 3 নম্বৰটো দিয়া আছে এনচাৰ এনি 3 অফ দ্য ফ্লয়িং কুৱেশ্যনছ, অৰ্থাৎ 5 মাৰ্কৰ 3টা লিখিব লাগে। এই নম্বৰ চাইবাৰ নিৰাপত্তা কিয় প্ৰয়োজন ব্যাখ্যা কৰা। চাইবাৰ নিৰাপত্তা কিয় প্ৰয়োজন? ইয়াতে আছে তথ্য সুৰক্ষা, অৰ্থনৈতিক সুৰক্ষা, তাৰপিছতে চাইবাৰ নিৰাপত্তা কিয় লাগে আপোনালোকে নিশ্চয় লিখিব পাৰিব এইটো, তথাপিও ইয়াত আপোনালোকে চাই অলপ আইডিয়াটো ল'ব পাৰিব। বিশ্বাসযোগ্যতা বৃদ্ধি, ৰাষ্ট্ৰীয় সুৰক্ষা খুবেই ইম্পৰ্টেণ্ট এইটো। নেক্সট বি নম্বৰটো চাইবাৰ অপৰাধৰ বিভিন্ন প্ৰকাৰসমূহ চমুকৈ ব্যাখ্যা কৰা। Briefly explain the different types of cyber crime are number 1 hacking, 2 phishing. আপোনালোকে চাই ল'ব, অনুমতি নোহোৱাকৈ কম্পিউটাৰ বা একাউণ্টত প্ৰৱেশ কৰা, সেইটো কোৱা হয় হেকিং। আপোনালোকে কিছুমান শব্দ হয়তো শুনিছে, এইবিলাকৰ বিষয়ে আপোনালোকে লিখিব লাগিব। নেক্সট ভাইৰাছ, মেলৱাৰ এটাক, তাৰপিছতে আইডেণ্টিটি ফেক্ট, চাইবাৰ বুলিং, স্পেমিং এইটো দিয়া আছে, অবাঞ্ছিত মেছেজ, মেইল, অসংখ্যক পঠোৱা আদি। ইমানখিনি লিখিলে হ'ব। আপোনালোকে নিশ্চয় জানে, ইয়াৰ বিষয়ে অলপ বহলাই লিখিব। নেক্সট চি নম্বৰ চাইবাৰ অপৰাধ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ বৰ্ণনা কৰা। যিহেতু 5 মাৰ্কৰ আপোনালোকে অলপ বহলাই লিখিব, প্ৰত্যেকটো 5 মাৰ্ক পোৱাকৈ। এতিয়া আছিল চি নম্বৰ চাইবাৰ অপৰাধ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ, অৰ্থাৎ চৰকাৰে চাইবাৰ অপৰাধৰ বাবে চৰকাৰে কি কি ব্যৱস্থা লৈছে সেই বিষয়ে লিখিব লাগে। প্ৰথমৰ পৰা আমি পঢ়িছোঁ, চৰকাৰে চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ ভিতৰত উল্লেখযোগ্য হ'ল আইনগত ব্যৱস্থা, ৰিপৰ্টিং পৰ্টেল, জনসচেতনতা বৃদ্ধি, বিশেষ ইউনিট গঠন, IT আঁচনি। এইখিনি আছিলে আপোনালোকৰ। নেক্সট ডি নম্বৰ। এতিয়া আমি পঢ়িম ডি নম্বৰটো। ডি নম্বৰটো দিয়া আছে যে চাইবাৰ সুৰক্ষাৰ ওপৰত এটা চমুটকা লিখা, ৰাইট এ শ্বৰ্ট নোট অন চাইবাৰ চিকিউৰিটি। চাইবাৰ সুৰক্ষাৰ ওপৰত চমুটকা যিটো লিখিব লাগে সেইটো ইয়াতে দিয়া আছে, এনেধৰণে আপোনালোকে চাই ল'ব। নেক্সট ই নম্বৰ চাইবাৰ প্ৰযুক্তিৰ সুবিধা বা লাভ কি ব্যাখ্যা কৰা। আমি জানো প্ৰত্যেকটো বস্তুৰে ভাল আৰু বেয়া দিশ আছে। চাইবাৰ প্ৰযুক্তিৰো সুবিধা বা অসুবিধা আছে। গতিকে সুবিধাসমূহ লিখিব দিছে আমাক, সহজ যোগাযোগ, আধুনিক শিক্ষা, অগ্ৰগতিত সহায়, আৰু আছে আপোনালোকে লিখিব পাৰে। শেষৰটো কুৱেশ্যন চাইবাৰ অপৰাধৰ নৈতিকতা মাত্ৰা কি ব্যাখ্যা কৰা। এইটো আপোনালোকৰ এনচাৰটো দি দিছোঁ। এইখিনি আপোনালোকে লিখিলে হ'ব। পইণ্ট হিচাপত আপোনালোকে লিখিব পাৰে। এইখিনি আছিলে আপোনালোকৰ শেষৰটোৰ এনচাৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।